Welcome to Easterney. Myself is Nabojyoti Deka. আৰু তোমালোকে জানাই যে মই তোমালোকৰ নতুন সায়েন্সৰ শিক্ষক। অলৰেডি আমি প্ৰিভিয়াছ ক্লাছত এটা নতুন চেপ্টাৰ তোমালোকৰ আৰম্ভ কৰিছিলোঁ, যিটো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ ক্লাছ 9ৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ, আমাৰ চাৰিকাষৰ বস্তু। এই চেপ্টাৰটো কৰাইছিলোঁ ক্লাছ। তোমালোকে ক্লাছটো কেনে পালা তাত ক'বা। আৰু তোমালোকৰ মাজৰে এজনে হয়তো ক্লাছ 8ৰ যোনটো এটা পদাৰ্থ ফিজিক্সৰ এটা চেপ্টাৰ আছিলে, সেইটো পঢ়াবলৈ কৈছিল। পঢ়াম সেইটো আগতে। এই যোনটো আমি আৰম্ভ কৰিছোঁ এইটো পাৰ্ট শেষ কৰি নেক্সট ফিজিক্সলৈ যাম, পদাৰ্থ বিজ্ঞানলৈ। তেতিয়া আমাৰ সেইটো চেপ্টাৰ পঢ়াম। চেপ্টাৰ নম্বৰ 8টোৰ কথা কৈছিলে তেওঁ, নামটো পাহৰিলোঁ। চ' তোমালোকৰ যদি আগৰ এই চেপ্টাৰটো যিখিনিলৈ পঢ়ালোঁ তাত যদি কিবা ডাউট ওলাইছে বা কিবা নুবুজা কথা আছে, তেতিয়াহ'লে মোক তোমালোকে এই যোনটো আমাৰ শ্ৰেণীৰ চেনেলৰ যিটো কমেণ্ট ছেকশ্যন আছে এই ভিডিঅ'টোত, সেই কমেণ্ট ছেকশ্যনত তোমালোকে জনাব পাৰা কি ডাউট আছে, কি নুবুজা কথা আছে। আৰু যদি মই মোৰ টিচিং স্কিলত কিবা ডেভেলপ কৰিব লগা আছে তাৰ বিষয়ে জনাবা, যে মোৰটো বস্তু ছাৰ এনেকৈ আপুনি বুজাওঁতে বুজি পোৱা নাই, আপুনি অকণ বেলেগ ধৰণে বুজাব পাৰিব নেকি। যদি তোমালোকৰ কিবা ক'ব লগা আছে দেন ক'বা। চ' আজি আহাচোন এই চেপ্টাৰটোৰ যিখিনি ৰৈ যোৱা পাৰ্টটো চাওঁ। এই পঢ়িছিলোঁ যে আমাৰ চাৰিওকাষৰ বস্তু কি, সাধাৰণতে বস্তু আৰু পদাৰ্থ কেনেকৈ হয়, কি হয়। তাৰপিছত বস্তুৰ অৱস্থাকেইটা আমি চাইছিলোঁ, গোটা, জুলীয়া আৰু গেছীয়। আমি বস্তুৰ কেৰেক্টাৰ, পদাৰ্থসমূহ কণিকাৰে গঠিত, কণিকাবোৰৰ মাজত যি স্পেচ, মানে এই কণিকাসমূহ কেনেকৈ সজ্জিত হৈ থাকে তাৰ ওপৰত ডিপেণ্ড কৰি আমি তিনিটা পদাৰ্থৰ অৱস্থা পাওঁ। ক্ৰমান্বয়ে যদি একদম এটাই আনটোৰ লগত অতি টান আকৰ্ষণী বলেৰে পদাৰ্থসমূহ বান্ধ খাই থাকে, তাক কি হয় কঠিন পদাৰ্থ বুলি কোৱা হয়। যদি এই আকৰ্ষণী বলটোৰ পৰিমাণ কিছু পৰিমাণে কমে আৰু মাজত ব্যৱধান বৃদ্ধি পায় পদাৰ্থসমূহৰ কণিকাৰ, তেতিয়া তাক কোৱা হয় জুলীয়া অৱস্থা। আৰু যেতিয়া এই আকৰ্ষণী বল একেবাৰে কমি যায় আৰু পদাৰ্থসমূহৰ মাজত ব্যৱধান বহুত হৈ যায়, তেতিয়া সেই অৱস্থাটো কোৱা হয় তোমালোকৰ গেছীয় অৱস্থা। আমি এইখিনি পাইছিলোঁ। পদাৰ্থৰ কণিকাসমূহৰ কিছুমান বৈশিষ্ট্য, ইহঁতৰ মাজত আকৰ্ষণী বল থাকে, ইহঁতৰ মাজত ব্যৱধান থাকে, এইবিলাক পাইছিলোঁ। এয়া পদাৰ্থ কাক বোলে, বিভিন্ন ধৰণৰ পদাৰ্থ। এয়া তোমালোকৰ কঠিন পদাৰ্থ, এয়া জুলীয়া পদাৰ্থ, এয়া হ'ল গেছীয় পদাৰ্থ। দেন আমি পদাৰ্থসমূহৰ গুণাগুণ, যে পদাৰ্থসমূহ কণিকাৰে গঠিত। কণিকাসমূহ আমি কল্পনা কৰিব পৰাতকৈও অতি বেছি সূক্ষ্ম, তোমালোক বুজাইছিলোঁ সিদিনা। দেন কণিকাসমূহৰ বৈশিষ্ট্য, ইহঁতৰ মাজত কি থাকে, ব্যৱধান থাকে। পদাৰ্থ কণিকাবোৰৰ মাজত ব্যৱধান থাকে। কণিকাবোৰ অনবৰতে গতি কৰি থাকে, ইহঁতৰ গতিশক্তি থাকে, যাক গতিশক্তি বোলে। মানে পদাৰ্থ কণিকাবোৰে গতি কৰি থকা যোনটো গুণ, সেইটোকে গতিশক্তি বোলে। দেন পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে, এইবিলাক পঢ়িছিলোঁ। ব্যাপন কি পঢ়িছিলোঁ, এইবিলাক তোমালোকে পঢ়িছা। যদি কিবা বুজি নোপোৱা আছে এইবিলাক জনাবা। এয়া কণিকাবোৰৰ তাৰতম্যৰ ওপৰত, মানে কণিকাবোৰ আল্টিমেটলি কেনেকৈ থাকে তাৰ ওপৰত ডিপেণ্ড কৰি পদাৰ্থৰ তিনিটা অৱস্থা পাইছিলোঁ। এয়া গোটা পদাৰ্থ, জুলীয়া পদাৰ্থ, গেছীয় পদাৰ্থৰ অৱস্থা। দেন এই ধৰ্মবিলাক পাইছিলোঁ, যে গোটা পদাৰ্থ একদম থেপাথেপিকৈ ইটো সিটোৰ গাত লাগি, এই গোটা পদাৰ্থৰ কণিকাসমূহ একদম ইটোৱে সিটোৰ গাত লাগি টাইটকৈ আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই থাকে, যাৰ ফলত ইহঁতৰ মানে ষ্ট্ৰাকচাৰবিলাক সলনি নহয়। ইহঁত দৃঢ় হয়। কিয় দৃঢ় হয়? কাৰণ ইহঁতৰ এই যিবিলাক পদাৰ্থৰ কণিকাবোৰ ইটোৱে সিটোৰ লগত বহুত তীব্ৰ আৰু বহুত ষ্ট্ৰং আকৰ্ষণী বলেৰে বান্ধ খাই থাকে, যাৰ বাবে ইটোৱে সিটোক মানে নিজৰ ঠাইৰ পৰা মানে বেলেগ ঠাইলৈ যাব নিদিয়ে, বান্ধি ৰাখে। চ' ইহঁত মানে কি হয়, দৃঢ় হয়। নিৰ্দিষ্ট ইহঁতৰ আয়তন থাকে, নিৰ্দিষ্ট এটা এৰিয়া ইহঁতে আৱৰি থাকে, এইখিনি পঢ়িছিলোঁ। দেন আমি জুলীয়া পদাৰ্থৰ অণুসমূহৰ মাজত কি হয়, ইহঁতৰ মাজতো কি হয়, তোমাৰ আকৰ্ষণী বল থাকে, যদিও সেই আকৰ্ষণী বলটো ইমান মানে তোমালোকৰ ইমান ষ্ট্ৰং নহয় বা শক্তিশালী নহয়, যাৰ যোগেদি ইহঁতে সেই অণুসমূহক এটা নিৰ্দিষ্ট অঞ্চলতে বান্ধি ৰাখিব। সেইকাৰণে কি হয়, এই অণুসমূহ মানে যিহেতু ইহঁতৰ এই অণুসমূহৰ মাজত থকা আকৰ্ষণী বল কঠিন পদাৰ্থতকৈ কম, আৰু এই বলটোৱে তোমালোকক কি হয়, অণুবোৰক বান্ধি ৰাখিব নোৱাৰে নিৰ্দিষ্ট স্থানত। সেইকাৰণে জুলীয়া পদাৰ্থ কি হয়, অণুসমূহে গতি কৰিব পাৰে। যিহেতু অণুসমূহে গতি কৰিব পাৰে, সেইকাৰণে জুলীয়া পদাৰ্থ এটা বৈ যাব পাৰে, যাক প্ৰবাহী বোলে। আৰু জুলীয়া পদাৰ্থ কি হয়, যিটো পাত্ৰত থোৱা হয় সেই পাত্ৰটোৱে তোমাৰ কি হয়, আকাৰটো লয়। এয়া গেছীয় পদাৰ্থ। এই গেছীয় পদাৰ্থ অণুসমূহ কি হয়, অণুসমূহৰ মাজত আকৰ্ষণী বল প্ৰায় নোহোৱাৰ দৰেই ইহঁতৰ মাজত ডিষ্টেঞ্চ বা ব্যৱধান বহুত থাকে, যাৰ ফলত ইহঁতে মুক্তভাৱে বিচৰণ কৰিব পাৰে। সেইকাৰণে আমি কি কৰোঁ, যেতিয়া আমি
তোমাৰ গেছীয় পদাৰ্থ এটা বাহ্যিকভাৱে বল প্ৰয়োগ কৰি যদি ইমান ডাঙৰ গেছীয় পদাৰ্থ এটা সৰু কৰিব পাৰোঁ। গম পাইছে নহয়? এইটোৱে আমি এইখিনি পঢ়িছিলোঁ। আজি চাম আমি যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন, মানে কোনো এটা পদাৰ্থক আমি কেনেকৈ ধৰা গোটাৰ পৰা জুলীয়া কৰিব পাৰোঁ, জুলীয়াৰ পৰা আমি গেছীয় কৰিব পাৰোঁ, বা গেছীয়ৰ পৰা আকৌ জুলীয়া, বা জুলীয়াৰ পৰা আকৌ গোটা, বা গোটাৰ পৰা ডাইৰেক্ট গেছীয়, বা গেছীয়ৰ পৰা ডাইৰেক্ট গোটা, আমি কেনেকৈ কৰিব পাৰোঁ, কি কি কৌশল অৱলম্বন কৰি আমি পদাৰ্থ এটাৰ অৱস্থা সলনি কৰিব পাৰোঁ। মানে গোটাৰ পৰা এটা জুলীয়ালৈ নিলোঁ, ধৰা গোটাৰ পৰা আকৌ তোমাৰ গেছীয়লৈ নিলোঁ, বা জুলীয়াৰ পৰা গেছীয়লৈ নিলোঁ, কেনেকৈ চেঞ্জ কৰিব পাৰোঁ সেই বিষয়ে আজি আমি পঢ়িম হা। চ' প্ৰথম যোনটো আমি কৌশল আমি প্ৰথম যোনটো আমাৰ কি আছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন, সেইটো আমি কি উষ্ণতা তাৰতম্যৰ বাবে আমি পদাৰ্থৰ উষ্ণতাৰ তাৰতম্য ব্যৱহাৰ কৰি, বা উষ্ণতাৰ যিটো টেম্পাৰেচাৰ, উষ্ণতাৰ তাৰতম্য ঘটাই আমি পদাৰ্থ এটাৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰোঁ। কিদৰে কৰিব পাৰোঁ চাওঁচোন। যে তাপ বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে, আৰু কণিকাবোৰে অতি বেগত কম্পন কৰে, আৰু প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজৰ আকৰ্ষণী বল অতিক্ৰম কৰে আৰু স্বস্থান ত্যাগ কৰি মুক্তভাৱে গতি কৰে। সেয়ে শেষত এনে এটা অৱস্থা পায় য'ত কঠিন পদাৰ্থ গলি গৈ কি পায়, জুলীয়া অৱস্থা প্ৰাপ্ত। ধৰা আমি এটা কঠিন পদাৰ্থ ললো, এইটো এটা কঠিন পদাৰ্থ, ইয়াত কিছুমান আমাৰ কি আছে, কঠিন পদাৰ্থ যিহেতু কণিকা আছে, আমি কি জানো, যেতিয়া কি এই কঠিন পদাৰ্থৰ যিবিলাক কণিকা, এই কণিকাসমূহৰ মাজত যি ব্যৱধান, খালী ডিষ্টেঞ্চ, এটা কণিকা আৰু এটা কণিকা, এই দুইটা কণিকাৰ মাজৰ যি খালী ঠাই, সেই গেপটো বহুত কম, আৰু ইহঁতৰ মাজত অতি শক্তিশালী কি হয়, আকৰ্ষণী বল থাকে, যাৰ ফলত ইটোৱে সিটোৰ ওপৰত সেই আকৰ্ষণী বলটো ক্ৰিয়া কৰি বান্ধি থাকে। মানে এই অনুটোৰ ওপৰত আকৰ্ষণী বল প্ৰয়োগ কৰিব, ইয়াৰ ওপৰত, ইয়াৰ ওপৰত, ইয়াৰ ওপৰত, ইয়াৰ ওপৰত, ইয়াৰ ওপৰত, ইয়াৰ ওপৰত। চ' এনেকে মানে বল প্ৰয়োগ কৰি কি হয়, অনুবোৰক মানে বান্ধি ৰাখে, নিজৰ ঠাইৰ পৰা ইহঁতক লৰচৰ কৰিব নিদিয়ে। আমি জানো এইখিনি কথা, আগৰ ক্লাছত পঢ়ি আহিছো যে কি হয়, গোটা পদাৰ্থবিলাক দিয়া হয়, কাৰণ ইহঁতৰ পদাৰ্থৰ অনুসমূহ কি কৰিব নোৱাৰে, গতি কৰিব নোৱাৰে বা লৰচৰ কৰিব নোৱাৰে। কিয়? কাৰণ এইবোৰ অতি শক্তিশালী আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই থাকে। কিন্তু আমি যেতিয়া এই পদাৰ্থৰ এই কঠিন অৱস্থাটোৰ লগত কিছু আমি উষ্ণতাৰ চেঞ্জ, ইনক্ৰিজ বা ডিক্ৰিজ কিবা এটা যেতিয়া কৰিম, বা উষ্ণতা যেতিয়া আমি তাৰতম্য কৰিম, উষ্ণতা বঢ়াম বা কম কৰিম, তেতিয়া কিন্তু ইয়াৰ এই যিটো কঠিন পদাৰ্থ আমি পাইছো, এই কঠিন পদাৰ্থটোৰ কি হ'ব, অৱস্থাটোৰ সলনি হ'ব। যেতিয়া আমি ইয়াক বাহিৰৰ পৰা যেতিয়া আমি ইয়াক এই কঠিন পদাৰ্থ এটা যেতিয়া আমি টেম্পাৰেচাৰ বা উষ্ণতা দিম, উষ্ণতা দিলে কি হ'ব, এই তোমালোকে যে আমি যে পঢ়িলো, এই দুটা অণুৰ মাজত কি হয়, আকৰ্ষণী বল থাকে। সেই আকৰ্ষণী বলতকৈ যদি এটা উষ্ণতা দি থাকিলো, উষ্ণতা দি থাকোতে কি হ'ল, এটা সময়ত যে এই পদাৰ্থৰ অণুসমূহৰ মাজত যি আকৰ্ষণী বল আছে, সেই আকৰ্ষণী বলতকৈ যেতিয়া এই টেম্পাৰেচাৰটো, উষ্ণতাটো বাঢ়ি যাব, এই যোনটো আকৰ্ষণী বল, আমি জানো যে পদাৰ্থৰ অণুসমূহৰ মাজত কি থাকে, আকৰ্ষণী বল থাকে। যেতিয়া আমি বাহিৰৰ পৰা এটা টেম্পাৰেচাৰ দিম, সেই টেম্পাৰেচাৰটো যদি বঢ়াই ইনক্ৰিজ কৰি দি ইয়াত আমি টেম্পাৰেচাৰ দি যেতিয়া সেই টেম্পাৰেচাৰটো বা উষ্ণতাটো এটা সময়ত এই পদাৰ্থসমূহৰ কণিকাবোৰৰ যি আকৰ্ষণ বলতকৈ বেছি হৈ যাব, তেতিয়া এই যিবিলাক পদাৰ্থৰ তোমালোকে কণিকাবিলাক দেখিবলৈ পাইছা, এই কণিকাবিলাকৰ মাজত কিবা গতি শক্তি, ইয়াতে মুভমেণ্ট আৰম্ভ কৰি দিব, ইয়াতে কঁপিবলৈ ভাইব্ৰেশ্যন বা কঁপিবলৈ আৰম্ভ কৰিব, মানে ইয়াতে এনেকে কঁপিব। আৰু যেতিয়া ইয়াতে পদাৰ্থ অনুসমূহ কঁপিব, আৰু কঁপি পেলাই প্ৰথমতে কম্পন আৰম্ভ কৰিব, ভাইব্ৰেশ্যন যে আমি পাওঁ, ভূমিকম্প আহিলে যে লৰে, আমাৰ পৃথিৱীখন যে লৰে, তেনেকুৱাকে এই পদাৰ্থৰ যিবিলাক কণিকাসমূহে কি কৰিব, তোমালোকৰ ভাইব্ৰেশ্যন বা কম্পন, কঁপিব আৰম্ভ কৰিব, যিমানে কেতিয়া কঁপিব, যেতিয়া বাহিৰৰ পৰা দিয়া যোনটো আমি টেম্পাৰেচাৰ দিম, এই বাহিৰৰ পৰা যিটো আমি টেম্পাৰেচাৰ দিলো, এই টেম্পাৰেচাৰটো বা উষ্ণতাটো দিলো, এই উষ্ণতাটো যেতিয়া কি হ'ব, এই পদাৰ্থৰ অণুসমূহৰ মাজত থকা আকৰ্ষণী বলতকৈ বেছি হ'ব, তেতিয়া এই অণুসমূহে কি কৰিব, কঁপিবলৈ আৰম্ভ কৰিব। আৰু কঁপি পেলাই কি হ'ব, এটা টাইমত এই যোনটো আকৰ্ষণী বল, সেই আকৰ্ষণী বলটো নোহোৱা হৈ যাব, আৰু এই নোহোৱা হৈ যাব,
আৰু এই পদাৰ্থৰ কণিকাসমূহ কি কৰিব গতি কৰিবলৈ আৰম্ভ কৰিব তেতিয়া কি কৰিব গতি কৰিব আৰু নিজৰ স্থান ধৰা আগতে ইয়াত আছিল ন পদাৰ্থৰ কণিকাটো এতিয়া ই নিজৰ স্থানৰ পৰা বেলেগ স্থানলৈ গুচি যাব আৰু যেতিয়া এটা সময়ত এই গোটেইবিলাক অণুৰ আকৰ্ষণী বলৰ তুলনাত উষ্ণতা বৃদ্ধি পাব উষ্ণতা বৃদ্ধি পালে কি হ'ব এই যিবিলাক অণুবিলাকে কি কঁপিব আৰম্ভ কৰিব আৰু কঁপি এটা টাইমত ইহঁতে গতি কৰিব আৰম্ভ কৰিব গতি কৰি দিব মানে নিজৰ ঠাইত ইহঁতে নাথাকে ইহঁতে নিজৰ ঠাই সলনি কৰি বেলেগলৈ যাব পাৰিব আৰু তেতিয়া কি হ'ব এই যোনটো পদাৰ্থটো এই যোনটো কঠিন পদাৰ্থ এই কঠিন পদাৰ্থটো কি হৈ যাব জুলীয়ালৈ ৰূপান্তৰিত হৈ যাব এই সেন্টেন্সখিনি তাকে কৈছে যে তাপ বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে আৰু কণিকাবোৰে অধিক বেগত কম্পন আৰম্ভ কৰিব পাৰে যেতিয়া ধৰা এইটো এটা কঠিন পদাৰ্থ বুলি ধৰি লোৱা যেতিয়া আমি এই কঠিন পদাৰ্থসমূহত এইবিলাক কণিকা আছে পদাৰ্থ কণিকা যেতিয়া আমি ইয়াত বাহিৰৰ পৰা কি দিম তাপ দিলো বা কি দিলো উষ্ণতা ইয়াৰ বৃদ্ধি কৰি তাপ দিলো যাৰ ফলত উষ্ণতা বৃদ্ধি হ'ল সো উষ্ণতা বৃদ্ধি হওঁতে কি হ'ব এই যিবিলাক পদাৰ্থ কণিকা আছে এই পদাৰ্থ কণিবিলাকে কি কৰিব এই পদাৰ্থ কণিবিলাকে প্ৰথমতে কঁপিব কম্পন আৰম্ভ হ'ব কপা মানে কি ইহঁতে গতি কৰিল সো ইহঁতৰ গতি শক্তি লাভ কৰিব কণিকাবোৰে আৰু গতি শক্তি লাভ কৰি কি কৰিব ইয়াতে গতি কৰিব গতি শক্তি লাভ কৰি যেটো গতি কৰিল ইয়াতে মানে নিজৰ ঠাইত বৰ্তি নাথাকিব আৰু বেলেগ সাইডে ইয়াতে মুভমেন্ট আৰম্ভ কৰি দিব আৰু যেতিয়া পদাৰ্থসমূহৰ মাজৰ আকৰ্ষণী বল টোটালি নোহোৱা হৈ যাব আৰু পদাৰ্থসমূহ গতি কৰিব কণিকাবোৰে গতি কৰিব এই কণিকাবোৰে গতি কৰাৰ পিছত এই যোনটো পদাৰ্থ কঠিন পদাৰ্থ আছিল এই কঠিন পদাৰ্থ কি হৈ যাব জুলীয়ালৈ ৰূপান্তৰিত হৈ যাব তাপ বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি বাঢ়ে আৰু কণিকাবোৰে অধিক বেগত কম্পন আৰম্ভ কৰে আৰু প্ৰয়োগ কৰা তাপশক্তি কণিকাবোৰৰ মাজত আকৰ্ষণী বল অতিক্ৰম কৰে আৰু এই আকৰ্ষণী বল কি হ'ব নোহোৱা হৈ যাব এটা টাইমত আৰু তেতিয়া পদাৰ্থসমূহে কি কৰিব স্থান ত্যাগ কৰি দিব আৰু মুক্তভাৱে গতি কৰি থাকিব আৰু শেষত এনে অৱস্থা হয় য'ত কঠিন পদাৰ্থ হৈ যাব এইটোৱেই যদি আমি ইয়াক এটা লাইনত বুজো যে যেতিয়া তাপ দিম এই পদাৰ্থসমূহৰ কি হ'ব গতি শক্তি মানে মুভমেন্ট গতি শক্তি বৃদ্ধি হ'ব মানে ইয়াতে লৰচৰ কৰিব পুৰা এনেকৈ লৰচৰ কৰিব লৰচৰ কৰাৰ লগে লগে ইয়াতে কম্পন কৰিব সো এটা সময়ত এনেকুৱা এটা ফেজ পাব বা এনেকুৱা এটা টাইম পাব য'ত এই যোনটো আমাৰ বাহিৰৰ পৰা দি থকা উষ্ণতাটো বাঢ়ি ইহঁতৰ মাজত আকৰ্ষণী বলতকৈ বহুত গুণে বাঢ়ি যাব তেতিয়া কি হ'ব এই পদাৰ্থৰ কণিকাসমূহ মুক্ত হৈ যাব ইহঁতৰ মাজত বান্ধনটো নাথাকিব আৰু শক্তিৰ যোনটো বান্ধন আছিলে আৰু তেতিয়া এই পদাৰ্থসমূহ মুক্তভাৱে গতি কৰি থাকিব আৰু তেতিয়া কি হ'ব ইয়াত তাকে দেখুৱাইছে এই যোনটো ইয়াত তলৰ পৰা দিয়া আছে ইয়াক এটা বুনচেন শিখা বুলি কয় ইয়াত তাপ দিয়া হৈছে ইয়াত ইনিচিয়েলি কি থাকে বৰফ এইবিলাক বৰফৰ কণিকা যেতিয়া ইয়াত তাপ দিম তেতিয়া কণিকাবোৰৰ গতি শক্তি বৃদ্ধি পাব আৰু এটা টাইমত এইবিলাক মুক্তভাৱে গতি কৰিব তাকে দেখুৱাইছে এনেকুৱা ধৰণৰ বস্তুবিলাক সাধাৰণতে তোমালোকৰ লেবত ব্যৱহাৰ কৰা হয় যিবিলাক আমাৰ ৰসায়ন বিজ্ঞানৰ লেব থাকে লেববোৰত এনেকুৱাকৈ ব্যৱহাৰ কৰা হয় যে তাপ দিয়াৰ ফলত কি হ'ল বৰফটো গলিবলৈ আৰম্ভ কৰে কিয় আৰম্ভ কৰে কাৰণ যিহেতু বৰফটো প্ৰথমতে বৰফটো কি এটা কঠিন পদাৰ্থ সো ইহঁতৰ মাজত তাপ দিয়াৰ ফলত কি হ'ল বৰফৰ যিবিলাক অণু আছিল সেই অণুবিলাকৰ মাজত কি হ'ল গতি শক্তি লাভ কৰে অণুবিলাক সো ইয়াতে গতি কৰিবলৈ আৰম্ভ কৰে এটা টাইমত যেতিয়া সেই বৰফৰ মাজৰ কণিকাবোৰৰ মাজৰ যেতিয়া আকৰ্ষণী বলৰ তুলনাত উষ্ণতা বাহিৰৰ পৰা দিয়া উষ্ণতা বৃদ্ধি পাব তেতিয়া কি হ'ব এই যিবিলাক অণুবিলাকে মুক্তভাৱে গতি কৰিব আৰু সি কেতিয়া কি হ'ব বৰফৰ পৰা জুলীয়া হ'ব আৰু যদি বেছি টেম্পাৰেচাৰ দিব এটা টাইমত জুলীয়াৰ পৰাও কি হৈ যাব আৰু কণিকাবোৰে আৰু বেছি গতি কৰি কি হৈ যাব ইহঁতে গেছীয় হৈ যাব সেইটোৱে উষ্ণতাৰ ফলত এনেধৰণে পদাৰ্থ এটা আমি সলনি কৰিব পাৰোঁ প্ৰথমতে কি হ'ল কঠিন পদাৰ্থ এটা কি হৈ যাব জুলীয়া হৈ যাব গলনাংক এক বায়ুমণ্ডলীয় চাপত এক বায়ুমণ্ডলীয় চাপ মানে আমাৰ এক বায়ুমণ্ডলীয় চাপ মানে আমাৰ বায়ুৰ যিটো চাপ আমাৰ যি চাৰিওপাশৰ বায়ুমণ্ডল আছে বায়ুমণ্ডলীয় যিটো বায়ুৱে আমাৰ ওপৰত যিটো চাপ দিয়ে এইটোকে কয় এক বায়ুমণ্ডলীয় চাপ
যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব সেই উষ্ণতাকে গলনাংক বোলে। ধৰা হ'ল আমি এটা কণ্টেইনাৰ ল'লো, এইটো ইয়াত কি হ'ল কিছুমান বৰফ থলো, বৰফো যিহেতু কঠিন পদাৰ্থ, ইয়াত বৰফ বুলি নহয় যিকোনো কঠিন পদাৰ্থ তোমালোকে থ'ব পাৰা, লোহাও থ'ব পাৰা, যিকোনো কঠিন পদাৰ্থ থ'ব লাগিব। আমি যিহেতু বৰফো কঠিন পদাৰ্থ সেইকাৰণে আমি বৰফটো ল'লো। চ' যেতিয়া আমি বাহিৰৰ পৰা এই পদাৰ্থখিনিত তাপ প্ৰয়োগ কৰিম, তেতিয়া কি হ'ব, তাপ প্ৰয়োগ কৰাৰ লগে লগেই এই যোনখিনি বৰফ আছিল এই বৰফখিনি গলি পানী হৈ নাযায়। এটা নিৰ্দিষ্ট সময় আহিব, সেই নিৰ্দিষ্ট সময়ত এই বৰফখিনি দিলো, এই বৰফখিনি আমি তাপ দিলো, তাপ দিয়াৰ লগে লগে কিন্তু এইখিনি মানে তোমাৰ এই যোনখিনি বৰফ আছিল বৰফখিনি গলি পানী হৈ নাযায়। এটা নিৰ্দিষ্ট উষ্ণতা পাব লাগিব, এটা নিৰ্দিষ্ট উষ্ণতাত য'ত যিটো উষ্ণতাত কি হ'ব, সেইটো সময়তে ইহঁতে গলিবলৈ আৰম্ভ কৰিব। যেতিয়া কি হ'ব, এই যোনটো এইবিলাকৰ যিটো আকৰ্ষণী বলৰ তুলনাত তাপটো বৃদ্ধি পাব লাগিব। কিন্তু তাপটো বৃদ্ধি পাব লাগিব, ধৰা ইনিচিয়েলি তোমাৰ তাপ দিলা তাতে ধৰা তোমাৰ 20 ডিগ্ৰী চেলচিয়াছ তাপ হ'ল, কিন্তু দিয়াৰ লগে লগে যে এইটো গলি যাব নে নহয়, সেই 20 ডিগ্ৰীৰ পৰা বাঢ়ি পেলাই 30 হ'ব, 40 যিমান লাগে, মানে যিমানটো উষ্ণতাত মানে ইহঁতৰ মাজৰ যি আকৰ্ষণী বলক ই মানে নোহোৱা কৰিব পাৰে, তেতিয়াহ'লে সেই উষ্ণতাটো, সেই নিৰ্দিষ্ট উষ্ণতাটো পোৱাৰ পিছতহে ইহঁতে গলিবলৈ আৰম্ভ কৰিব। আৰু যি উষ্ণতাত পদাৰ্থবোৰ এই গোটা অৱস্থাৰ পৰা আহি পেলাই গলি জুলীয়া অৱস্থা পাব, তাকে কোৱা হয় তোমাৰ কি গলনাংক। গলনাংক কি হয় বুজিলানে? গলনাংক সেই মানে উষ্ণতাৰ মানটো কোৱা হয় যিটো উষ্ণতাত মানে পদাৰ্থ এটা কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ গতি কৰে। কিন্তু যে উষ্ণতা দিয়াৰ লগে লগে গলি নোহোৱা হৈ যাব এনেকুৱা নহয়, এনেকুৱা এটা চাৰ্টেইন বা নিৰ্দিষ্ট উষ্ণতা পাব লাগিব যি উষ্ণতাত মানে এই অণুবোৰৰ আকৰ্ষণী বল নোহোৱা হৈ যায়। সেইটোৱে ইয়াত লিখা আছে যে এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় তাকে গলনাংক বোলে। প্ৰথমতে ইয়াত আমি তাপ দিলো, তাপ দিয়াৰ লগে লগে কিন্তু ই গলি নাযায়, এই তাপটো বাঢ়ি যিটো তাপত এই অণুবোৰৰ মাজৰ আকৰ্ষণী বল ই অতিক্ৰম কৰি দিব, মানে আকৰ্ষণী বলৰ তুলনাত ই বাঢ়ি যাব, সেই নিৰ্দিষ্ট উষ্ণতাত সি গলিবলৈ আৰম্ভ কৰিব। আৰু এবাৰ যেতিয়া ই গলিবলৈ আৰম্ভ কৰিব, ধৰা ইয়াৰ প্ৰথমতে আছিল 20 ডিগ্ৰী চেলচিয়াছ, দেন বাঢ়ি ই পালে তোমাৰ ধৰিছোৱে দেই 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতা। 40 ডিগ্ৰী চেলচিয়াছত কি হ'ল, ই গলিবলৈ আৰম্ভ কৰে গোটা পদাৰ্থখিনি। কিন্তু এইটো হ'ব তাৰ কি হ'ব, গলনাংক, মানে ইমান ডিগ্ৰীত সি গলিবলৈ আৰম্ভ কৰিলে। কিন্তু যেতিয়া এবাৰ গলিবলৈ আৰম্ভ কৰিব, 40 ডিগ্ৰীত সি গলিবলৈ আৰম্ভ কৰিলে, সেই গলাৰ পিছত তাৰ পিছত তুমি যিমান তাপ দিলেও এই যোনটো বডি, এই যিখিনি দ্ৰব্য এইখিনি, ইয়াৰ তাপৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। কিন্তু তাৰ ডিগ্ৰী যদি তাক জোখা, তাৰ উষ্ণতা কিন্তু 40 ডিগ্ৰী চেলচিয়াছ, তাৰ উষ্ণতা 40 ডিগ্ৰী চেলচিয়াছ দেখাই ৰাখিব, তাৰ উষ্ণতাৰ আৰু ইনক্ৰিজ নহয়। সেই যোনখিনি মানে তোমাৰ পিছত দিয়া তাপখিনি কিয় নহয়, কাৰণ এই 40 যেতিয়া এবাৰ সি গলিবলৈ আৰম্ভ কৰিব, পিছত দিয়া যিখিনি তাপ সেই তাপখিনি এই যোনটো বৰফটো, এই বৰফটোক মানে পানীলৈ পৰিৱৰ্তন কৰাত ইউজ হয়। যেতিয়া তুমি তাপ দিলা তাৰ ইউজ কি হয়, তেতিয়া কি হ'ব যে গোটেই কণ্টেইনাৰটোৰ মানে তোমাৰ টেম্পাৰেচাৰটো বা উষ্ণতাটো বঢ়াবলৈ সি চাব, তেতিয়া বাঢ়ি থাকিব। তেতিয়া সি নগলে, তেতিয়া সি গোটা হৈ থাকিব, গৈ বঢ়াই যেতিয়া তুমি এটা টেম্পাৰেচাৰ বা উষ্ণতাত ধৰা 40 ডিগ্ৰী চেলচিয়াছ, 40 ডিগ্ৰী চেলচিয়াছত ই গলিবলৈ আৰম্ভ কৰিলে। তাৰপিছত এই 40 ডিগ্ৰী চেলচিয়াছ পোৱাৰ পিছত ই যেতিয়া গলিবলৈ আৰম্ভ কৰিব, তেতিয়া এই 40 ডিগ্ৰী চেলচিয়াছটো আৰু নাবাঢ়ে। তাৰ সলনি যিখিনি তুমি তাপ দিবা 40 ডিগ্ৰী চেলচিয়াছৰ পিছত যিখিনি তাপ ইনক্ৰিজ কৰিবা বা দিবা, সেইখিনি তাপ ক'ত ইউজ হ'ব, এই যোনখিনি বৰফ আছিল এই বৰফখিনিত মানে তোমাৰ লিকুইডলৈ পৰিৱৰ্তন বা ৰূপান্তৰ কৰিবলৈহে ইউজ হ'ব। অ'কে, আৰু এই তাপখিনি মানে তাৰপিছত দিয়া তাপখিনি মানে কি হ'ব, এই বৰফৰ পৰা বা কঠিনৰ পৰা জুলীয়া পদাৰ্থ ব্যৱহাৰ হ'ব। সেইকাৰণে কি হ'ব, এই যোনটো আমি উষ্ণতাৰ ভেলুটো আৰু নাবাঢ়ে, ই 40 হৈ থাকিব। চ' ইয়াতে কৈছে বৰফৰ কি হয়, গলনাংক
273.16 কেলভিন বা 0 ডিগ্ৰী চেলচিয়াছ ওকে তাৰ মানে কি কৈছে যে ধৰা আমি বৰফ এটা দিলো এটো এটা বৰফ ইয়াৰ ভিতৰত কি আছে এইবিলাক বৰফ আছে আইস সো বৰফৰ গলনাংক মানে কি যি উষ্ণতাত কঠিন পদাৰ্থ এটা জুলীয়া পদাৰ্থলৈ গলি যায় বা জুলীয়া অৱস্থা প্ৰাপ্ত হয় তাকে গলনাংক বোলে বৰফৰ গলনাংক 273 মানে কি বুজিলা যে যেতিয়া ধৰা আমি ইয়াত কি দি আছো বৰফ যেহেতু আমি ইয়াক কি কৰিব লাগে বৰফ কি কঠিন পদাৰ্থ সো আমি ইয়াক টেম্পারেচার দি কি পদাৰ্থটো চেঞ্জ কৰিব লাগে তাক আমি জুলীয়া কৰিব লাগে সো আমি ইয়াত কি দি আছো তাপ দি আছো সো আমি কি দি আছো ইয়াত তাপ এই তাপ দিয়াৰ ফলত এই যোনটো কন্টেইনাৰ আছিল বা পাত্ৰ আছিল ইয়াৰ কি হ'ব উষ্ণতা বৃদ্ধি পাব উষ্ণতা বাঢ়িব সো ধৰা প্ৰথমতে আছিল 10 ডিগ্ৰী সেলসিয়াস হ্যাঁ বা ধৰা 10 ডিগ্ৰী কি ধৰিম আমি কেলভিন প্ৰথমতে আমি 10 ডিগ্ৰী কেলভিন দিলো 10 ডিগ্ৰী কেলভিনত কিন্তু এই বৰফ নগলিব এই বৰফ গুট মাৰি থাকিব এনেকে সো যেতিয়া আমি টেম্পারেচাৰটো ইনক্ৰিজ কৰিম তেনৰ পৰা আমি কি কৰিলো তেনৰ পৰা আমি টেম্পারেচাৰটো বঢ়াল মানে তাপ দিলেতো টেম্পারেচাৰ বাঢ়িব সো তাপ দি প্ৰথমতে কৰো 50 কেলভিন সো তেতিয়াও না বাঢ়িব দি যেতিয়া আমি কি পাম আমি পাম টেম্পারেচাৰ বঢ়াই তাপ দি পেলাই টেম্পারেচাৰ বঢ়াই 273.16 কেলভিন পাম মানে এই যোনটো কন্টেইনাৰ আছিল বৰফ ৰখা তাৰ যেতিয়া গোটেই পাত্ৰটোৰ উষ্ণতা কিমত 273.16 কেলভিন হ'ব তেতিয়া কিন্তু এই বৰফখিনি কি কৰিব গলিবলৈ আৰম্ভ কৰিব গলিব মানে কি বৰফ গলি কি হ'ব পানী হ'বলৈ আৰম্ভ কৰিব আৰু ই পানী হওঁতে কি হ'ব ই যেতিয়া এবাৰ পানীলৈ ৰূপান্তৰিত হ'ব ধৰা ই যেতিয়া কি হ'ব পানী হ'ব সেই পানী হোৱাৰ পিছত এই যোনটো টেম্পারেচাৰ তুমি যিমান টেম্পারেচাৰ দিলেও বা বহালেও এই যোনটো 273.16 ই কিন্তু আৰু নাবাঢ়ে ই নাবাঢ়ি কি হ'ব যিখিনি তুমি এক্সট্ৰা টেম্পারেচাৰ 273.16 কেলভিন পোৱাৰ পিছত দিবা পাত্ৰটোত সেই যোনখিনি টেম্পারেচাৰ পিছত দিবা ইখিনি এই টেম্পারেচাৰটো পোৱাৰ পিছত এই টেম্পারেচাৰখিনি ইউজ হ'ব বৰফক পানীলৈ ৰূপান্তৰিত কৰা এইটোৱে আৰু এবাৰ কৈ দিছো প্ৰথমতে ইয়া বৰফ আছিল তাত আমি তাপ দিলো প্ৰথমতে 10 কেলভিন আছিল 50 কেলভিন আছিল নগলিব যেতিয়া তুমি এই 273.16 কেলভিন পাবা তেতিয়া ই গলিবলৈ আৰম্ভ কৰিব আৰু এই টেম্পারেচাৰটো পোৱাৰ পিছত তাৰ পিছত পুনৰ আৰু ইয়াৰ বৃদ্ধি নহয় এই গোটেই পাত্ৰটোৰ টেম্পারেচাৰ 273.16 কেলভিনে হৈ থাকিব আৰু কিবা এই যোনখিনি আৰু তাৰ পিছত তুমি যিখিনি আৰু তাৰ পিছত যদি তুমি যিখিনি টেম্পারেচাৰ দি থাকিবা সেই টেম্পারেচাৰখিনি ইউজ হ'ব এই যোনখিনি আইস বা বৰফ আছিল এই বৰফক পানীলৈ ৰূপান্তৰিত কৰাৰ কাৰণে এইটো বুজাইছে এইটো আছিল বৰফ এই বৰফক পানীলৈ ৰূপান্তৰিত কৰাৰ কাৰণে এইটোৱে কৈছে বৰফৰ গলনাংক কিমান প্ৰশ্ন আহিব পাৰে 273 গলি যোৱা অৰ্থাৎ কঠিনৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াক বিগলন বোলে আৰু আমি ইয়াত কি দেখিলো যে বৰফৰ পৰা গলি গৈ কি হ'ল পানী হ'ল মানে কঠিন বৰফ কঠিনৰ পৰা গলি হৈ জুলীয়া মানে পানী হ'ল এই গোটেই প্ৰক্ৰিয়াটোক বিগলন বোলে বিগলন এইটো বিগলন ওকে এইটো বহুত ল'ৰা ছোৱালীয়ে এই ক্ষেত্ৰত তোমাৰ কিছু ডাউট হয় সো মই তোমালোকক বাৰে বাৰে কৈ দিছো এই কথাটো যে কি হয় এবাৰ গলনাংক পোৱাৰ পাছত মানে সেই পাত্ৰটোৰ মানে পিছত মানে তোমাৰ টেম্পারেচাৰটো ইনক্ৰিজ নহয় যদি লাষ্টবাৰৰ কাৰণে আৰু এবাৰ কৈ দিছো ভালকে বুজি ল'বা কাৰণ এইটো নুবুজিলে তুমি গোটেই চেপ্টাৰৰ কনসেপ্টটো তোমালোকে বুজিবলৈ পিছলৈ টান হ'ব সো এই বস্তুটো যদি এবাৰ ভালকে বুজা পিছলৈ তেতিয়াই সুবিধা হ'ব এইটো পাত্ৰ ইয়াত বৰফ আছিল ইয়াত আমি প্ৰথমতে টেম্পারেচাৰ দিলো সে 10 কেলভিন তেতিয়া বৰফ নগলিব যেতিয়া ইয়াৰ মান বঢ়াই এটা টাইমত 273.16 পাম কেলভিন পাম তেতিয়া এই বৰফবিলাক গলিবলৈ ধৰিব আৰু এই বৰফবিলাক গলি ফেলে কি হ'ব লাহে লাহে পানী হৈ যাব পানী ভালকে চাই ল'বা দেই বহুত গুৰুত্বপূৰ্ণ কনসেপ্ট এইটো
কি কৰিলোঁ বৰফত আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰি আছোঁ কেলভিন আৰু ডি এটা টাইমত যেতিয়া আমি পালোঁ 273.16 কেলভিন বা ইয়াক মানে আমি উষ্ণতাটো বঢ়াই আছোঁ উষ্ণতা যেতিয়া বঢ়াই আছোঁ এইটো পালোঁ ইয়াৰ পিছত কিন্তু যিমান তুমি বাহিৰৰ পৰা উষ্ণতা তাপ দিলেও উষ্ণতাটো আৰু নাবাঢ়িব এইটো হৈয়ে থাকিব ইয়াৰ পিছত আৰু নাবাঢ়ে আৰু সেই নাবাঢ়ি তুমি বাহিৰৰ পৰা যিখিনি এক্সট্ৰাকে তাপ দিবা সেই তাপখিনিয়ে কি কৰিব এই যোনটো বৰফক এই বৰফক পানীলৈ ৰূপান্তৰিত কৰিব যিমান তাপ দিলেও কিন্তু এনেকৈ থাকিব আৰু ইয়াত কোনো ধৰণৰ ইনক্ৰিজ বা আৰু পুনৰ আগবাঢ়ি ইয়াৰ মানে ভেলুটো নাবাঢ়ে এইটোৱে এই গোটেই বৰফৰ পৰা পানী হোৱা প্ৰক্ৰিয়াটো কোৱা হয় বিগলন আৰু যিটো টেম্পাৰেচাৰত বা যিটো উষ্ণতাত এই বৰফ বা কঠিন পদাৰ্থ এইটো আমি বৰফটো গলিবলৈ আৰম্ভ কৰিব তাকে কোৱা হয় গলনাংক ইয়াত দিয়া আছে তোমালোকে চাই ল'বা নেক্সট আমি চাম লিনতাপ কি হয় এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থৰ বিগলনৰ লিনতাপ আমি অলৰেডি পালো যে আগৰটোত প্ৰথমতে বৰফ আছিল বৰফত আমি কি কৰিলো তাপ দিলো এয়া বৰফ মানে কি কঠিন পদাৰ্থ আৰু ই পানী হ'ল জুলীয়া হৈ গ'ল আমি টেম্পাৰেচাৰ বঢ়াই কেতিয়া কিমান টেম্পাৰেচাৰ গলিবলৈ আৰম্ভ কৰিছিল সেইটো আছিল 273.16 কেলভিন ইয়াত এই কঠিন পদাৰ্থখিনি গলিবলৈ আৰম্ভ কৰিছিল হয়নে ইয়াৰ পিছত কি হ'ব যিমান তুমি তাপ দিলো আমি জানো যে এই বস্তুটোৰ এই যোনটো উষ্ণতা এই উষ্ণতাটোৰ কি হয় আৰু এই উষ্ণতাটোৰ বৃদ্ধি নহয় যিমান তাপ দিলেও এই যোনখিনি কঠিন পদাৰ্থখিনি উষ্ণতা আৰু বৃদ্ধি নহয় যেতিয়া ই গলিবলৈ আৰম্ভ কৰিব সেই যোনখিনি আমি তোমাৰ পিছতো যেতিয়া আমি টেম্পাৰেচাৰ দিম সেই টেম্পাৰেচাৰখিনিয়ে কি কৰিব ইয়াক কঠিনৰ পৰা জুলীয়া কৰিব আৰু এই যোনটো তাপ মানে পিছত এবাৰ গলিব ধৰাৰ পিছত আমি দিয়া তাপখিনিয়ে কি কৰিব যিয়ে কঠিনক জুলীয়ালৈ কনভাৰ্ট কৰিব এই তাপৰ পৰিমাণটোকে কোৱা হয় লিনতাপ বুজিছা এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপ প্ৰয়োজন হয় তাকে মানে এইটো এবাৰ পোৱাৰ পিছত এবাৰ গলা আৰম্ভ কৰাৰ পিছত যিখিনি আমি তাপ দিওঁ যাৰ জৰিয়তে কি হয় কঠিনৰ পৰা জুলীয়া হয় তাকে লিনতাপ বোলে উতলাংক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে উতলাংক বা বইলিং পইণ্ট বোলে প্ৰথমতে কি হ'ল কঠিন পদাৰ্থ বৰফ আছিলে বৰফত আমি কি দিলো তাপ দি বৰফ কি হ'ল গলি কি হ'ল জুলীয়া হ'ল সো আমাৰ হাতত এতিয়া কি আছে জুলীয়া পদাৰ্থখিনি আছে জুলীয়া আৰু তাৰ পিছত যদি যিখিনি তাপ দিয়াৰ পিছত এবাৰ পদাৰ্থটো বৰফৰ পৰা গলি কি হ'ল জুলীয়া হ'ল এই জুলীয়াৰ পৰা যিটো তাপ ইয়াত যিখিনি তাপ দিলে যিটো পৰিমাণৰ তাপ দিলে সেই তাপৰ জৰিয়তে জুলীয়া পদাৰ্থখিনি কি হৈ যাব গেছীয় হৈ যাব গেছ উৰি থাকিব এনেকে গেছ হৈ যাব সেই তাপটোকে কোৱা হয় সেই উষ্ণতাক যিটো উষ্ণতাত মানে তাপ দিলো আমি উষ্ণতা বাঢ়িল সেই উষ্ণতা বঢ়াৰ পিছত যিটো উষ্ণতাত এই জুলীয়া পদাৰ্থখিনিৰ ওপৰত তাপ প্ৰয়োগ কৰাৰ পিছত যিটো উষ্ণতাত এই জুলীয়া পদাৰ্থখিনি কি হৈ যাব ভাপ হৈ উৰি যাব এনেকে গেছ হৈ যাব সেই উষ্ণতাটোকে কোৱা হয় তোমাৰ উতলাংক ইয়াত কোৱা আছে যে বায়ুমণ্ডলীয় চাপত মানে আমাৰ বায়ুমণ্ডলে আমাৰ ওপৰত যিটো চাপ ক্ৰিয়া কৰি আছে সেই চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ গলিবলৈ আৰম্ভ কৰে মানে যিটো উষ্ণতাত যিমান পৰিমাণৰ উষ্ণতাত এই জুলীয়া পদাৰ্থটো গলি গৈ কি হৈ যাব ভাপ হৈ যাব বা গেছীয় হৈ যাব বা ই উতলিবলৈ আৰম্ভ কৰিব মানে এই তাপ দিলো এটা মানে তোমালোকে দেখিছা নাই যেতিয়া মায়ে তোমাৰ বা গৰম পানী যেতিয়া কৰা প্ৰথমতে ঠাণ্ডা পানীখিনি দিলা ঠাণ্ডা পানীখিনি চচপেনত উঠাই দিওঁতে কি হ'ল যেতিয়া মানে গেছটো জ্বলাই দিয়া
এটা টাইমৰ পিছত কি হয় তাহাঁতে বক বক কৰি উতলিবলৈ ধৰে বাবুল হয় তাত বক বক কৰি যেতিয়া উতলে সেই যোনটো মানে তোমাৰ উষ্ণতাত সেই পানীখিনি উতলিবলৈ আৰম্ভ কৰিলে তাকে কি কয় বইলিং পইণ্ট বা উতলাংক বুলি কোৱা হয় তাকে কোৱা হৈছে পানীৰ উতলাংকত 373 কেলভিন বা 100 ডিগ্ৰী সেলসিয়াস আৰু পানীয়ে কেতিয়া উতলিবলৈ ধৰিব মানে পানীয়ে 373 কেলভিন এই জুলীয়া পদাৰ্থখিনি থাকিল এটা নিৰ্দিষ্ট পৰিমাণৰ উষ্ণতাপ বৃদ্ধি কৰিলে কি হ'ব ই মানে উতলিবলৈ আৰম্ভ কৰিব তোমালোকে দেখা নহয় চাহ বনালে যেতিয়া পানী উতলে তেনেকুৱা যিটো উষ্ণতাত সেই পানীখিনি উতলিব তাকে কোৱা হয় তোমাৰ পানীৰ উতলাংক বা বইলিং পইণ্ট আৰু পানীৰ কাৰণে বইলিং পইণ্টটো হ'ল তোমাৰ 373 কেলভিন বা 100 ডিগ্ৰী সেলসিয়াস এটো মন ৰাখিবা আহিব পাৰে যে পানীৰ উতলাংক কিমান উতলাংক কাক বোলে আৰু পানীৰ উতলাংক কিমান এটো আহিব পাৰে 373 কেলভিন আৰু 100 ডিগ্ৰী সেলসিয়াস এটো আহিব পাৰে লিনতাপ কলো লিনতাপটো বুজি পালা নহয় আৰু বৰফৰ গলনাংক চাবা আহিব পাৰে উতলন পানীৰ কণিকাবোৰে গতি শক্তি লাভ কৰি বাষ্পীয় অৱস্থালৈ যোৱা প্ৰক্ৰিয়াক উতলন বোলে টেম্পাৰেচাৰ বঢ়ালে পানীখিনি কি হৈ যাব এটা টাইমত গলি কি হৈ যাব ভাপ হৈ যাব আৰু এই যে পানী জুলীয়া অৱস্থাৰ পৰা যেতিয়া ই ভাপ হ'ব এই গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় উতলন পানী গৰম কৰিলা তাৰ টেম্পাৰেচাৰ বঢ়ালা যেতিয়া উতলিব এই প্ৰক্ৰিয়াটো যি উষ্ণতাত সি উতলিব তাক কোৱা হয় উতলাংক আৰু বেছি যেতিয়া তোমালোকে টেম্পাৰেচাৰ দিবা তেতিয়া সি এটা টাইমত ভাপ হৈ উৰি যাব আৰু এই যোনটো ভাপ হৈ উৰি যোৱা প্ৰক্ৰিয়া তাকে কোৱা হয় তোমাৰ উতলন ইয়াত তাকে কোৱা আছে যেতিয়া তোমালোকে গম পালো যে আমি সলিড মানে আমাৰ সলিড পদাৰ্থটো কি আছিলে আমাৰ আছিলে বৰফ আমি বৰফক কৰিছিলো সো যেতিয়া সলিড পদাৰ্থত তোমালোকে হিট দিলা তেতিয়া কি হৈ গল লিকুইড মানে পানী হৈ গল এই বৰফৰ পৰা কি হৈ গল পানী যেতিয়া পানী তোমালোকে আৰু হিট দিবা বা তাপ দিবা এটো কোৱা হয় তাপ কি হৈ যাব গেছীয় পদাৰ্থ হৈ যাব আৰু গেছীয় পদাৰ্থক যেতিয়া তোমালোকে কি কৰিবা ঠাণ্ডা কৰিবা এটো গেছীয় পদাৰ্থ আছিলে আৰু গেছীয় পদাৰ্থ ঠাণ্ডা কৰিলে কি হৈ যাব তোমাৰ আকৌ জুলীয়া হৈ যাব আৰু যেতিয়া এই জুলীয়া পদাৰ্থখিনি আৰু ঠাণ্ডা কৰিবা তেতিয়া কি হৈ যাব কঠিন পদাৰ্থ হৈ যাব সলিড পদাৰ্থক আমি কি দিলো তাপ দিলো কি পানী হল কঠিন পদাৰ্থক আমি কি গলো তাপ দিলো কি পানী হ'ব পানীক আৰু তাপ দিলে সি গেছীয় হৈ যাব মানে বাষ্পীয় ভাপ হৈ যাব আৰু সেই গেছীয় অৱস্থাৰ এই ভাপখিনিক যদি আৰু আমি ঠাণ্ডা কৰি দিও ঠাণ্ডা কৰিলে কি জুলীয়া অৱস্থা পাম আকৌ জুলীয়াখিনিক আৰু ঠাণ্ডা কৰিলে আমি কঠিন অৱস্থা পাম দেখিছা নহয় সলিডৰ ক্ষেত্ৰত এনেকৈ থাকিব ইনি তোমালোক কৈছো আগৰ ক্লাছত ঊৰ্ধ্বপাতন তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা গেছীয় বা গেছীয়ৰ পৰা কঠিন অৱস্থালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে চোৱা ইয়াত প্ৰথমতে কি হৈছে মানে যেতিয়া মানে তাপ দিম তোমাৰ যেতিয়া মানে বহুত বেছি তাপ প্ৰয়োগ কৰো আমি বস্তু এটাত তেতিয়া কি হয় কঠিন বস্তু এটা মানে জুলীয়া নোহোৱাকৈ চিধা কি হৈ যাব গেছীয় হৈ যাব আৰু ইয়াকে কি কোৱা হয় তোমাৰ ঊৰ্ধ্বপাতন কি হ'ব যে অতি বেছি তাপ দি বহুত পৰিমাণৰ তাপ দিলে কি হ'ব কঠিন পদাৰ্থ এটা জুলীয়া নোহোৱাকৈ চিধা কি হৈ যাব গেছীয় বা গেছীয়তা কি হৈ যাব পাৰে কঠিন সেই কঠিনৰ পৰা ডাইৰেক্ট মানে কঠিনৰ পৰা চিধা গেছীয় হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় তোমাৰ ঊৰ্ধ্বপাতন এইটোৱে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ মানে জুলীয়া নোহোৱাকৈ পানী নোহোৱাকৈ কঠিনৰ পৰা গেছীয় বা গেছীয়ৰ পৰা কঠিনলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়
ঊৰ্ধ্বপতন। আমি পালো যে তাপৰ ওপৰত বা উষ্ণতা তাৰতম্য ঘটাই তাপ ব্যৱহাৰ কৰি উষ্ণতা তাৰতম্য ঘটাই পদাৰ্থ কেনেকৈ অৱস্থা চেঞ্জ কৰিব পাৰি, গোটাৰ পৰা জুলীয়াৰ পৰা কঠিন কৰিব পাৰি, সেইটো আমি চালো। এতিয়া চাম চাপ ব্যৱহাৰ কৰিও আমি পদাৰ্থৰ অৱস্থা এটা চেঞ্জ কৰিব পাৰো নেকি। আহাচোন চাওঁ চাপৰ তাৰতম্যতাৰ প্ৰভাৱ। এইটো অসমীয়াত কোৱা হয় চিলিণ্ডাৰ আৰু এইটো পিষ্টন বুলি কোৱা হয়। চাপৰ তাৰতম্যৰ প্ৰভাৱ। পদাৰ্থৰ ওপৰত চাপ প্ৰয়োগ কৰিলে কণিকাবোৰ পৰস্পৰ ওচৰ চাপি আহে আৰু এইদৰে পদাৰ্থৰ কণিকাবোৰৰ সজ্জা পৰিৱৰ্তন কৰি অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি। আমি কি জানো যে কঠিন পদাৰ্থসমূহ একদম টাইটলি বান্ধ খাই থাকে এনেকে। তোমালোকে জানা নহয়, এইটো মই পঢ়াইছো তোমালোকৰ আগৰ ক্লাছত। কিন্তু আকৌ যিবিলাক জুলীয়া হয় তাহাঁতৰ মাজত অলপ কমকৈ মানে আকৰ্ষণী বল থাকে, অলপমান মাজত গেপ থাকে এনেকুৱা ধৰণে। আৰু যিবিলাক এইটো হ'ল জুলীয়া পদাৰ্থ, এইটোকৈ কঠিন। কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয়, ইহঁতৰ মাজত বহুতখিনি গেপ থাকে, ইহঁতে মুক্তভাৱে উৰি থাকে, এইটো হ'ল গেছীয়। যেতিয়া ধৰা এটা পদাৰ্থ এটা আছে আমাৰ এনেকুৱা, তাত পদাৰ্থৰ কণিকা আছে এনেকে, যেতিয়া আমি এই পদাৰ্থটোত বাহিৰৰ পৰা আমি চাপ দিলো, চাপ মানে কি, এই হাতখনত তুমি তোমাৰ লগৰজনক কাজিয়া কৰিছা, ধৰা এনেকে ঠেলি দিছা, সেই ঠেলি দিয়াটোৱে চাপ। মোৰ এখন হাত আৰু এখন হাত, এই এখন হাতেৰে মই এখন হাতত কি কৰিছো, এখন হাত ইয়াত আছে, এটা এনেকে ঠেলি দিছো, ই গুচি গ'ল এখন, বা ই আকৌ ঠেলি দিলে, এইটোৱে চাপ, মানে বল প্ৰয়োগ কৰি হেঁচি দিয়া। চ' যেতিয়া ইয়াক আমি বাহিৰৰ পৰা চাপ দিম, ইয়াকো আমি ইফালৰ পৰা চাপ দিলো, তেতিয়া কি হ'ব, এই যিবিলাক পদাৰ্থৰ কণিকা আছে, এই কণিকাবিলাক কি হ'ব, ওচৰ চাপি আহিব। চ' নেক্সটটোত কি হৈ যাব, ইহঁত বেছি ওচৰ চাপি আহি যাব এনেকে। চ' কি হ'ল, আগতে ইহঁতৰ মাজত বেছি গেপ আছিল, এতিয়া কম গেপ আছে। যদি আৰু বেছি চাপ দিওঁ, ইহঁত আৰু বেছি মানে কি ওচৰা ওচৰি আহি যাব। ধৰা এনেকে দিলো, আৰু বেছি চাপ দিলো, তেতিয়া এনেকুৱা হৈ গ'ল, একদম ওচৰা ওচৰি চাপ দিয়াৰ ফলত। চ' ইনিচিয়েলি চোৱা, ইহঁতৰ মাজত বহুত গেপ আছিল, তাৰপিছত কম গেপ আছে, তাৰপিছত একেবাৰে গেপ নাই। চ' এইটো আমি কঠিন পদাৰ্থ বুলি ক'ব পাৰোঁ নে? কাৰণ আমি জানো যে কঠিন পদাৰ্থবিলাক কি হয়, ইটো সিটোৰ লগত বহুত থেপাথেপি হৈ লগ লাগি থাকে, মানে গাত লগ লাগে, আৰু ইহঁতৰ মাজত আকৰ্ষণী বল বেছি, আৰু অনুগুৰি ইটো সিটো পুৰা একদম ওচৰা ওচৰিকে বহুত একদম ওচৰা ওচৰিকে বান্ধ খাই থাকে। কি হয়, যিবিলাক আকৌ জুলীয়া পদাৰ্থবিলাকো কি হয়, যদিও ইহঁতৰ মাজত আকৰ্ষণী বল থাকে, কিন্তু সেই আকৰ্ষণী বল কঠিন পদাৰ্থতকে কম হয়, আৰু ইহঁতে মানে কিছু গেপ থাকে। চ' এইটো চোৱা, আকৌ যদি আমি গেছীয় পদাৰ্থ যাওঁ, যে গেছীয় পদাৰ্থৰ মাজত কি থাকে, কোনো ধৰণৰ আকৰ্ষণী বল নাথাকে, ইহঁতৰ পদাৰ্থসমূহৰ মাজত ইয়াত ডিষ্টেঞ্চ বহুত আছে, চোৱা বহুত আছে ডিষ্টেঞ্চ, এয়া বহুত ডিষ্টেঞ্চ, মানে গেপ আছে দুইটাৰ মাজত। ইয়াতো গেপ আছে, কিন্তু এই গেপটো মানে তোমাৰ ইয়াতকৈ কম, কিন্তু ইয়াত গেপেই নাই, বহুত কম গেপ আছে, দেখাই নাপাওঁ আমি খালি চকুৰে, বুজিছা? চ' চোৱা, ইয়াত চোৱা ফিগাৰটোত, এইটো এটা চিলিণ্ডাৰ যিকোনো এটা, আৰু এইটো পিষ্টন, মানে যাৰ জৰিয়তে হেঁচি দিয়া হয়, মানে ধৰা এই পিষ্টনটো যিমানে তোমাৰ তললৈ নিম সিমানেই হেঁচা খাব, এই বস্তুখিনি তললৈ, এই পিষ্টনটো যিমানে তললৈ যাই থাকিব, সি মানে বস্তুখিনি হেঁচি থাকিব, এনেকে হেঁচি থাকিব, এনেকে হেঁচি থাকিব। চ' ইনিচিয়েলি ইয়াত চোৱা অণুকেইটা, পদাৰ্থৰ কণাকেইটা চোৱা, পদাৰ্থৰ কণাকেইটাৰ মাজত ডিষ্টেঞ্চটো বহুত আছে, এইটো চোৱা, এইটোৰ মাজত এইটো কিমান ডিষ্টেঞ্চ আছে, এইটোৰ মাজত এইটোৰ মাজত বহুত ডিষ্টেঞ্চ আছে, হয় নে নাই? চ' যেতিয়া আমি ইয়াত তোমাৰ পিষ্টনেৰে চাপ দিম, চাপ দিলে কি হ'ব, ই বেছি ওচৰ চাপি যাব, ইটোৰ ইয়াত চাপ দিলো, চ' চাপ দিয়াৰ পিছত ওচৰ, সেইকাৰণে চোৱা এই চোৱা, ইয়াত বেছি ওচৰ চাপি আহিছে, চাপ দিলো, এইটো হৈছিল আমাৰ, চ' এই বস্তু আৰু চাপ দিয়াৰ লগে লগে কি হ'ল, ই আৰু বেছি ওচৰ চাপি, চাওক ইনিচিয়েলি ইহঁতৰ মাজত, প্ৰথমতে চোৱা ইহঁতৰ মাজত বেছি গেপ আছিল, এইটোত কম গেপ আছে, এইটোত আৰু কম গেপ আছে। কম গেপ থকা মানে কি, কঠিন পদাৰ্থ পাইছো আমি আগতে,
তাৰপিছত অলপ বেছি গেপ থকা মানে কি গেপ থাকিব কিন্তু সেই গেপটো মানে কঠিনতকৈ কম হ'ব সেইটো হ'ল আমাৰ জুলীয়া পদাৰ্থ আৰু বহুত বেছি গেপ থকা মানে গেছীয় পদাৰ্থ চ' আমি বাহিৰৰ পৰা কি দিছোঁ চাপ দিছোঁ চাপ দি পেলাই আমি পদাৰ্থৰ অৱস্থা চেঞ্জ কৰিছোঁ প্ৰথমতে চাপ দিলোঁ পদাৰ্থৰ অণুসমূহ চাপ দিলোঁ এই সমূহৰ মাজত বহুত ডিষ্টেঞ্চ আছিল এই অণুবোৰত বহুত ডিষ্টেঞ্চ আছিল চ' ইয়াত আমি চাপ দিলোঁ ইয়াত ওচৰ চাপি আহিল আৰু চাপ দিলোঁ আৰু ওচৰ চাপি আহিল চ' এনেকৈ আমি পদাৰ্থৰ অণুবোৰ চেঞ্জ কৰিলোঁ কাৰণ আমি জানো যে যদি একেবাৰে ওচৰত লগ লাগি থাকে কি পাওঁ কঠিন পদাৰ্থ অলপ ডিষ্টেঞ্চ থাকিলে মাজত সেইটো পাওঁ আমি কিন্তু সেই ডিষ্টেঞ্চটো সেইতকৈ বেছি কঠিন পদাৰ্থতকৈ বেছি হ'ব লাগিব সেইটো জুলীয়া আৰু বহুত ডিষ্টেঞ্চ থাকিলে এইটো যেনেকৈ আছে আমি গেছীয় পাওঁ এইটো মই তোমালোকক লিখি দিছোঁ গেছীয় জুলীয়া আৰু কঠিন এই যে বিভিন্ন ধৰণৰ অৱস্থা পালা তোমালোকে কিয় পালা কাৰণ ইয়াত চাপ দিয়া হৈছে বাহিৰৰ পৰা চ' চাপ প্ৰয়োগ কৰিও কি কৰিব পাৰোঁ আমি পদাৰ্থ এটাৰ অৱস্থাৰ সলনি কৰিব পাৰোঁ এতিয়ালৈ কি পাৰোঁ তাপ দিও বা উষ্ণতা বৃদ্ধি কৰিও আমি পদাৰ্থৰ অৱস্থাৰ সলনি কৰিব পাৰোঁ আৰু চাপ দিও আমি পদাৰ্থৰ অৱস্থা সলনি কৰিব পাৰোঁ বুজিলা নহয় শুকান বৰফ কি হয় আমি পঢ়োৱাচোন গোটা কাৰ্বন ডাই অক্সাইডক চাপ প্ৰয়োগ কৰি উচ্চ চাপত সঞ্চিত কৰি ৰখা হয় ইয়াৰ চাপ কমেও এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই চাপ কমাই হ'ব লাগিছিল এইটো চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জুলীয়াৰ পৰা পোনে পোনে কি হৈ যায় গেছীয় হৈ যায় আৰু ইয়াকে শুকান বৰফ আহিব পাৰে তোমাৰ শুকান বৰফ কি হয় তেতিয়া তোমালোকে লিখি দিবা যে শুকান বৰফ কি হয় বুলি আহিলে গোটা কাৰ্বন ডাই অক্সাইডত চাপ প্ৰয়োগ কৰি উচ্চ চাপত সঞ্চিত কৰা হয় আৰু ইয়াৰ যদি চাপ কমাই আমি এক বায়ুমণ্ডলীয় চাপলৈ আনো মানে আমাৰ বায়ুমণ্ডলে আমাৰ ওপৰত দিয়া চাপৰ সমান চাপলৈ আনো তেতিয়া কি হৈ যায় ই পোনে পোনে জুলীয়াৰ পৰা কি হৈ যায় গেছীয় হৈ যায় ইয়াত কোৱা হৈছে তোমাৰ গোটা কাৰ্বন ডাই অক্সাইডৰ চিম্বলটো জানা এইটো কেনেকুৱা হয় CO2 বুলি ইয়াক কি হয় বহুত হাই চাপত উচ্চ চাপত সঞ্চিত কৰি ৰখা হয় বহুত উচ্চ চাপত তেতিয়া কি হৈ থাকে জুলীয়া হৈ থাকে জুলীয়া উচ্চ চাপত ই কি হৈ থাকে এই ইয়াত কোৱা আছে যে গোটা কাৰ্বন ডাই অক্সাইডক চাপ প্ৰয়োগ কৰি উচ্চ চাপত সঞ্চিত কৰা উচ্চ চাপত সঞ্চিত কৰিলে ই জুলীয়া হৈ থাকে যেহেতু আমি জানো যে কাৰ্বন ডাই অক্সাইড এটা কি হয় গেছ চ' সি বায়ুমণ্ডলত উৰি থাকিব সি জুলীয়া হ'ব নোৱাৰে কিন্তু যেতিয়া তাৰ আমি বহুত পৰিমাণৰ চাপ প্ৰয়োগ কৰিম বহুত বেছি চাপ কাৰণ আমি পাইছোঁ চাপৰ তাৰতম্যৰ ফলতো কি হৈ যায় তোমাৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় কিন্তু গোটা কাৰ্বন ডাই অক্সাইডত যেতিয়া আমি উচ্চ পৰিমাণে চাপ প্ৰয়োগ কৰিম তেতিয়া কি কৰিব পাৰিম আমি তেনেকৈ ইয়াক জুলীয়া কৰিব পাৰিম আৰু যেতিয়া ইয়াক আমি যেতিয়া এই জুলীয়া কাৰ্বন ডাই অক্সাইড গোটা কাৰ্বন ডাই অক্সাইড যেতিয়া আমি জুলীয়া অৱস্থা দি গোটা কাৰ্বন ডাই অক্সাইড হৈ থাকিব আৰু ইয়াক যেতিয়া আমি চাপটো কমাই দিম মানে চাপ কমালে সি কি হৈ যাব গেছীয় হৈ যাব সি গেছীয় মানে গেছ হৈ যাব CO2 তাৰ মানে কি বুজালো চাপ বৃদ্ধি কৰি বা চাপ কমাই যেহেতু আমাক বহুত বেছি চাপত ৰখা হৈছিল প্ৰথমতে কাৰ্বন ডাই অক্সাইডটো চ' তাক গোটা কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয় যিটো অৱস্থাত সি জুলীয়া হৈ থাকে আহিব পাৰে যে জুলীয়া অৱস্থাত থকা কাৰ্বন ডাই অক্সাইড কি বুলি কয় তোমালোকে লাগিব গোটা কাৰ্বন ডাই অক্সাইড যেতিয়া তাৰ চাপটো আমি অলপ কমাই দিম তাৰ ওপৰত প্ৰয়োগ কৰা চাপটো কমাই দিম তেতিয়া আমি কি পাই যাম যিটো গেছ কাৰ্বন ডাই অক্সাইড গেছীয় অৱস্থাত পাই যাম সেইটোৱে কোৱা হৈছে এয়া তোমালোকৰ আহিব পাৰে যে তোমালোকে কি গোটাৰ পৰা এইটো দেখিছে গোটা এই গোটাৰ পৰা জুলীয়া কি প্ৰক্ৰিয়া দ্বাৰা কৰিব পাৰি এইটো হ'ল গলন
তাৰপিছত আহিব পাৰে যে জুলীয়াৰ পৰা গেছ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব পাৰি, এইটো বাষ্পীভৱন। জানা যে গেছীয় আমি পাইছিলো ন ঊৰ্ধ্বপাতন কাক বোলে, কি হয় গোটাৰ পৰা কি হ'ব গেছ হ'ব, গোটা অৱস্থাৰ পৰা কি হ'ব ডাইৰেক্ট গেছীয় অৱস্থা হৈ যাব, বা গেছীয়ৰ পৰা ডাইৰেক্ট কি হ'ব গোটা অৱস্থা হ'ব, কিন্তু তাত কোনো ধৰণৰ জুলীয়া অৱস্থা নহয়, সেইটো কোৱা হয় ঊৰ্ধ্বপাতন। আৰু যেতিয়া আমি কোনো জুলীয়া পদাৰ্থক স্ফটিকীকৰণৰ জৰিয়তে আমি কি কৰিব পাৰো গোটা কৰিব পাৰো, আৰু গেছক ঘনীভৱনৰ জৰিয়তে জুলীয়া কৰিব পাৰো। এইকেইটা তোমালোকে চাই ল'বা যে গলন, গোটাৰ পৰা জুলীয়া কৰা, জুলীয়াৰ পৰা গোটা কৰা, গেছৰ পৰা গোটা বা গোটাৰ পৰা, এই দুটা একেই, গেছৰ পৰা গোটা কৰা বা গোটাৰ পৰা গেছ কৰা প্ৰক্ৰিয়াটো একেই, সেইটো কোৱা হয় ঊৰ্ধ্বপাতন। আমি উতলাংক কি এইটো পঢ়িছো, কি উতলাংক মানে হ'ল যেতিয়া পানীৰ অণুবোৰে কি হয় উতলিবলৈ আৰম্ভ কৰে, বকবককে উতলে, আৰু তাৰ পিছত এটা টাইমত কি হয় সেই উতলা পানীখিনি কি হৈ যায় ভাপলৈ পৰিৱৰ্তন হৈ যায়, তাকে উতলাংক বোলে। চ' ইয়াত আমি পাইছো যে বাষ্পীভৱন ঠিক একেধৰণৰ ক্ৰিয়াকলাপে হ'ল বাষ্পীভৱন। কি হয় চাওঁচোন, যে নিৰ্দিষ্ট উষ্ণতাত বেলেগ বেলেগ পদাৰ্থৰ গতিশক্তি বেলেগ বেলেগ। ধৰা তোমালোকৰ কঠিন আছে নিৰ্দিষ্ট একে উষ্ণতাত কি কঠিন পদাৰ্থৰ যিবিলাক অণু আছে কণিকা, তাহাঁতে বেলেগ বেলেগ ধৰণে গতি কৰিব। তোমালোকৰ জুলীয়া পদাৰ্থৰ অণুবোৰে বেলেগ বেলেগকে গতি কৰিব, বা গেছীয় পদাৰ্থৰ অণুবোৰে বেলেগ বেলেগকৈ গতি কৰিব। চ' কি হয় ধৰা যেতিয়া এইটো ধৰা এটা জুলীয়া পদাৰ্থ, এইটো এটা জুলীয়া জুলীয়া, ইয়াত এইবিলাক অণু আছে, যিহেতু জুলীয়া পদাৰ্থৰ অণুবোৰ ইমান টাইটলি বান্ধ খাই নাথাকে, তাক এনেকে লিখিছো সেইকাৰণে এইটো জুলীয়া পদাৰ্থ। জুলীয়া পদাৰ্থৰ যিখিনি পৃষ্ঠ, মানে ধৰা এইখিনি আছে তোমাৰ এটা গিলাচত ৱাটাৰ আছে, ইয়ালৈ ৱাটাৰ আছে, এই যিখিনি পৃষ্ঠ বুলি ক'লে এইখিনিত থকা অণুবিলাক বুজায়। ইয়াত তলতো অণু আছে, কিন্তু যোনখিনি মানে পৃষ্ঠত আছে এইখিনিত আছে, সেইখিনিকে কয় তোমাৰ পৃষ্ঠভাগত থকা কণিকা, পৃষ্ঠত থকা কণিকা। ইয়াৰে কিছুমান কণিকাৰ কি হয় তোমাৰ গতিশক্তি বহুত বেছি গতিশক্তি হয়। চ' বেছি গতিশক্তিৰ কাৰণে কি হয় ইহঁতে মানে কি হয় উৰি থাকিব পাৰে, বতাহত উৰি যাব পাৰে। বেছি হোৱাৰ বাবে ইহঁতে আন কণিকাৰ আকৰ্ষণী বলৰ পৰা মুক্ত হৈ বাষ্পলৈ ৰূপান্তৰিত হয়। চ' আমি জানো ইহঁতৰ মাজত যি আকৰ্ষণী বল থাকে, চ' ইহঁতৰ গতিশক্তি বেছি কাৰণে ইহঁতে কি কৰিব পাৰে, এই যোনটো আকৰ্ষণী বল, এই আকৰ্ষণী বলটোক নোহোৱা কৰি কি হৈ যায় বাষ্পলৈ গতি কৰে। আৰু এইদৰে মানে যিহেতু আমি জানো যে এটা নিৰ্দিষ্ট এটা উষ্ণতাত কি হয় পানী উতলিবলৈ ধৰে, তেতিয়া কি হয় যেতিয়া ইহঁতৰ অণুবোৰৰ গতিশক্তি অতি বেছি, তাহাঁতে সেই নিৰ্দিষ্ট উষ্ণতা, যিটো উষ্ণতাত উতলে পানীবিলাক উতলে, সেই উষ্ণতাটো নোপোৱাকেও তাৰ আগতে কি হৈ যায় ইহঁতে উতলি পেলাই তাহাঁতে কি হৈ যায় ভাপ হৈ উৰি গুচি যায়, কাৰণ সিহঁতৰ গতিশক্তি বেছি। আৰু এই গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় তোমাৰ বাষ্পীভৱন। যে জুলীয়া পদাৰ্থৰ পৃষ্ঠত থকা কণিকাবোৰৰ কিছু সংখ্যক, চবৰে নহয় দেই, কিছু সংখ্যকৰে গতিশক্তি বেছি হোৱাৰ বাবে ইহঁতে আন কণিকাৰ আকৰ্ষণী বলৰ পৰা মুক্ত হৈ বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে। মানে যিহেতু গতিশক্তি বেছি, ইহঁতে মানে এই আকৰ্ষণী বলবিলাক, যিহেতু কণিকাবোৰৰ মাজত আকৰ্ষণী বল থাকে, এইবিলাক নোহোৱা কৰি দিব পাৰে, আৰু নোহোৱা কৰি পেলাই কি হয় বতাহত উৰি যায়। আৰু এইদৰে উতলাংকৰ তলত যিকোনো উষ্ণতাত জুলীয়া পদাৰ্থ ভাপলৈ ৰূপান্তৰিত হোৱা ঘটনাক বাষ্পীভৱন বোলে। আমি জানো যে পানী উতলিবলৈ কি লাগে, এটা নিৰ্দিষ্ট এটা উষ্ণতা লাগে, কিন্তু নিৰ্দিষ্ট এটা কি হয় উষ্ণতা, কিন্তু বাষ্পীভৱনত কি হয় এই উষ্ণতাটো নোপোৱাকেই, এই উষ্ণতাটো পোৱাৰ আগতেই এই অণুবিলাক কি হয় ভাপ হৈ উৰি গুচি যায়, আৰু এই গোটেই প্ৰক্ৰিয়াটোক কি বুলি কয় বাষ্পীভৱন বোলে। আহিব পাৰে বাষ্পীভৱন বোলে। বাষ্পীভৱন, আৰু এই বাষ্পীভৱনটো মানে কিছুমান কাৰক, এই বাষ্পীভৱনটো কিছুমান নিৰ্দিষ্ট কাৰক জৰিয়তে বাষ্পীভৱনবিলাক মানে বেছি দ্ৰুতভাগে হয়। ধৰা টেম্পাৰেচাৰ বাঢ়িলে বেছি বাষ্পীভৱন হ'ব, টেম্পাৰেচাৰ কম হ'লে বাষ্পীভৱন কমকৈ হ'ব, বাট এনেকুৱা ধৰণৰ কিছুমান আছে। কি কাৰকেনো এই
বাষ্পীভৱন গোটেই প্ৰক্ৰিয়াটো ক্ৰিয়া কৰে বা সৰ্পচ কৰে তাক আমি চাওঁচোন। বাষ্পীভৱন উষ্ণতা বৃদ্ধি হয় যেতিয়া মানে আমি বাহিৰৰ পৰা উষ্ণতা বৃদ্ধি কৰোঁ বাষ্পীভৱনত। বাষ্পীভৱন মানে জানা নহয় যে পৃষ্ঠীয় ভাগত ৱাটাৰৰ কি হয় কিছুমান জলীয় পদাৰ্থৰ পৃষ্ঠভাগত কিছুমান অণুৰ মানে গতিশক্তি অতি বেছি। চ' গতিশক্তি অতি বেছি হোৱাৰ বাবে কি কৰে ইহঁতে কি হয় মানে তলৰ যিবিলাক অণু আছে সেই অণুবিলাকৰ মাজৰ আকৰ্ষণী বল অতিক্ৰম কৰে বা আকৰ্ষণী বলটো কম কৰি ভাৱ হৈ উৰি যায়। এই গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় বাষ্পীভৱন। চ' যেতিয়া আমি বাহিৰৰ পৰা টেম্পাৰেচাৰ দিম যিহেতু অণুবোৰৰ গতি আগৰে পৰা অতি বেছি বহুত বেছি পৰিমাণে গতিশক্তি। চ' আমি জানো যে টেম্পাৰেচাৰ দিলে উষ্ণতা দিলে কি হয় গতিশক্তি বাঢ়ে। হয়নে? চ' যেতিয়া আমি এই অলৰেডি মানে এই যিকেইটা পৃষ্ঠত থকা অণু জলীয় পদাৰ্থৰ এইবিলাকৰ গতিশক্তি অতি বেছি আমি বাষ্পীভৱনত পাইছোঁ তেতিয়াই বাষ্পীভৱন হ'ব অণুবিলাকৰ যেতিয়া গতিশক্তি বেছি হ'ব। কিন্তু বাহিৰৰ পৰা যেতিয়া আমি উষ্ণতা দিম ইয়াত উষ্ণতা দিলে কি হ'ব যিহেতু উষ্ণতা দিলে গতিশক্তি বাঢ়ে এই অণুবোৰৰ গতিশক্তি আৰু বাঢ়িব আৰু বেছি বাঢ়িব। আৰু বেছি বাঢ়িব দেন তাহাঁতে আৰু বেছিকৈ কি কৰিব ভাপলৈ ৰূপান্তৰিত হ'ব। আৰু যদি এই তৰল পৃষ্ঠখন আগতে ইয়াত আছিল এইকেইটা অণু আছিল যদি তৰলৰ পৃষ্ঠখন বাঢ়ে ইয়াত এইবিলাকৰ অণু আছে এইবিলাক অণু আছে কি হ'ল যিহেতু পৃষ্ঠকালি বাঢ়িল মানে কি হ'ল তোমাৰ আগতে এইখিনি মতে দুটা অণু মানে দুটা কণিকাৰ গতিশক্তিটো বৃদ্ধি হৈছিল কিন্তু পিছত কি হ'ল এই অণুবিলাক মানে যিহেতু পৃষ্ঠ বাঢ়িল মানে অণুৰ পৰিমাণ বৃদ্ধি হ'ল মানে তোমাৰ পৃষ্ঠত থকা ধৰা এখন টেবুল আছে টেবুলৰ ওপৰত বস্তু আছে যদি মানে এখন সৰু টেবুল হয় তাত কমকৈ বস্তু ধৰিব যদি ডাঙৰ টেবুল হয় তাত বেছিকৈ বস্তু ধৰিব। চ' এই টেবুল ইয়াত চোৱা ইয়াত মানে এই যোনটো খালী এই যোনটো এৰিয়া এই ঠাইখিনি কম আছিল কিন্তু ইয়াত এই ঠাইখিনি বৃদ্ধি হোৱাৰ কাৰণে কি হ'ল ইয়াত মানে অণু বেছিকৈ থাকিব পাৰিব। চ' অণু বেছিকৈ থকা মানে কি ইহঁতৰ অণুবোৰে বেছি অণুৱে গতিশক্তি পাব। যদি ইয়াত দুটা পাইছিল ইয়াত আঠটাই পাব বুজিছা। চ' ইহঁতে বেছি গতিশক্তি পাব চ' বেছিকৈ গতিশক্তি থকা অণু থাকিব বেছিকৈ গতিশক্তি থকা অণু থকা মানে কি বেছিকৈ কি হ'ব ভাৱ হ'ব। চ' কি পালো যে উষ্ণতা বৃদ্ধি হ'লে কি হয় গতিশক্তি বৃদ্ধি হয় আৰু তাৰ ফলত কণিকাবোৰৰ কি হয় বাষ্পীভৱন প্ৰক্ৰিয়াটো বাঢ়ে আৰু তৰলৰ পৃষ্ঠকালি বাঢ়িলেও কি হয় গতিশক্তি লাভ কৰা অণুৰ সংখ্যা বাঢ়ে আৰু তাৰ ফলত কি হয় বাষ্পীভৱন বাঢ়ে। তোমালোকে যে গম পালে যে গতিশক্তিবিলাক পদাৰ্থৰ যে কণিকাবিলাক ভাৱ হৈ ওপৰলৈ উৰি গ'ল তাত কিবা মেঘ থাকে সেই মেঘত কি হয় এইবিলাক যিবিলাক মেঘ এইবিলাক ধৰা মেঘ বা ডাৱৰ বুলি কোৱা হয় এইবিলাকক ডাৱৰ যিবিলাক ভাৱ হৈ যিবিলাক তোমালোকৰ কণিকা যায় গতিশক্তি পায় এইবিলাকত লগ লাগি থাকে। লগ লাগি থকাৰ ফলত কি হয় যিমানে ইয়াত জলীয় বাষ্প বেছি হ'ব সিমানেই যদি ইয়াত অলৰেডি মানে যিহেতু এইবিলাকো ভাৱ হৈ ক'ত যাব উৰি পেলাইতো ইয়াতে যাব ন সেই ডাৱৰবিলাকত লগ লাগিব। কিন্তু এটা টাইমত কি হয় যদি বায়ু যদি এনেকুৱা জলীয় বাষ্প বা এইবিলাকক যেতিয়া বায়ুলৈ যাব কণিকাবিলাক এইবিলাকক জলীয় বাষ্প বুলি কোৱা হয় এই জলীয় বাষ্পৰ পৰিমাণ যদি বহুত বেছি থাকে তেতিয়া কি হয় এই কণাসমূহে মানে আৰু তোমাৰ কি হয় ওপৰলৈ উৰি যাই পেলাই ইয়াত লগ নালাগে আৰু তেতিয়া কি হয় বাষ্পীভৱনৰ ৰেটটো কি হ'ব কমি যাব। অ'কে আৰু বতাহৰ বেগ
আৰু যেতিয়া বতাহৰ বেগ বেছি হ'ব তেতিয়া এইবিলাক আৰু যিহেতু বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা এইবিলাক ইজি উৰুৱাই লৈ যাব বতাহে উৰুৱাই লৈ ইয়াত মেঘত লগাই দিব উৰুৱাই লৈ যাব বতাহৰ বেগ বৃদ্ধি হ'লে কি হয় বাষ্পীভৱন বাঢ়ে বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি হ'লে বাষ্পীভৱন কমে ইয়াত বাঢ়ে তোমালোকৰ কিতাপত লিখি থোৱা আছে ভালকে চাই ল'বাচোন বুজি যাবা তেতিয়া মোৰ এইটো চাই এবাৰ কিতাপখন চাবা আমি জানো যে যেতিয়া তোমালোকে বাহিৰৰ পৰা আমি টেম্পাৰেচাৰ দিওঁ উষ্ণতা দিওঁ উষ্ণতা দিলে কি হয় এই যিবিলাক অণু এই অণুবোৰৰ কি হয় গতি শক্তি বৃদ্ধি পায় গতি শক্তি বাঢ়ে চ' গতি শক্তি বাঢ়ি ইয়াতে কি হয় বাষ্প ভাৱ হৈ ওপৰলৈ উৰি যায় চ' কি হয় এই যোনখিনি আমি টেম্পাৰেচাৰ দি আছো সেই টেম্পাৰেচাৰখিনি আল্টিমেটলি ক'ত ইউজ হৈ আছে বা উষ্ণতাখিনি ক'ত ইউজ হৈ আছে ইহঁতক ভাৱ কৰাত চ' তেতিয়া কি হৈ যাব ইহঁতক ভাৱ কৰাত ইউজ হৈ আছে মানে কি এই যোনখিনি টেম্পাৰেচাৰ এই টেম্পাৰেচাৰখিনি ক'ত ইউজ এই যোনখিনি উষ্ণতা ইহঁতক ভাৱ কৰাত ইউজ হৈ আছে ব্যৱহাৰ হৈ আছে চ' এই বস্তুটোৰ আৰু টেম্পাৰেচাৰ বা উষ্ণতা নাবাঢ়ে যিহেতু উষ্ণতা দিয়াৰ পিছতো এই উষ্ণতাখিনি ক'ত ব্যৱহাৰ হ'ব এই পৃষ্ঠীয় অণুকেইটাক ভাপলৈ ৰূপান্তৰিত কৰা যিহেতু গতি শক্তি বাঢ়িব ই মানে এই গতি শক্তি হিচাপে গতি শক্তিত ৰূপান্তৰিত হৈ উৰি যাব মানে উষ্ণতাটো একে থাকিব চ' যেতিয়া ইহঁতৰ তেতিয়া কি হ'ব এই অণুবোৰে গতি শক্তি বৃদ্ধি কৰিলে কি হ'ব এই চাইডৰ যিবিলাক অণু আছে এই অণুবিলাকৰ পৰা উষ্ণতা ল'ব যিবিলাক অণু থাকিব এইবিলাক অণুৰ পৰা উষ্ণতা ল'ব এইবিলাক অণুৰ পৰা উষ্ণতা ল'ব আৰু উষ্ণতা লৈ সিহঁতে ভাব উৰি যাব চ' সিহঁতে লগত যিহেতু উষ্ণতা ল'লে চ' যিহেতু ওচৰৰ অণুবোৰৰ পৰা উষ্ণতাটো ল'ব আমি কি জানো উষ্ণতা বাঢ়িলে গতি শক্তি বাঢ়ে চ' বাষ্পীভৱন হ'বলৈ পদাৰ্থবোৰৰ কি হ'ব লাগিব গতি শক্তি বৃদ্ধি হ'ব লাগিব গতি শক্তি বৃদ্ধি হ'ব কেতিয়া হ'ব যেতিয়া আমি উষ্ণতা দিম উষ্ণতা আমি বাহিৰৰ উষ্ণতাটো ল'ব অণুবোৰে লগতে কাষৰ যিবিলাক অণু থাকিব সেই অণুবোৰৰ পৰা কি ল'ব উষ্ণতা ল'ব আৰু এই উষ্ণতাটো লৈ গতি শক্তি বৃদ্ধি ওপৰলৈ উৰি যাব মানে কি উষ্ণতা ল'লে মানে কি কাষৰ অণুবোৰৰ কি হ'ল উষ্ণতা কমি গ'ল চ' এইদৰে কি কৰে বাষ্পীভৱনে কি কৰে ঠাণ্ডা কৰে যিকোনো বস্তুক ঠাণ্ডা কৰিব পাৰে অ'কে বুজিলা নহয় কেনেকৈ ঠাণ্ডা কৰে যিহেতু গতি শক্তি উৰি যাওঁতে গতি শক্তি বঢ়াবলৈ কি লাগিব টেম্পাৰেচাৰ বা উষ্ণতাই কাষৰ অণুবোৰৰ পৰা এনেকৈ ল'ব গৰম দিনত আমি কপাহী কাপোৰ পিন্ধো আমি বগা কাপোৰ পিন্ধো মই পিন্ধি আছো বগা কিয় কাৰণ বগা কাপোৰে কি কৰে তোমাৰ এই যোনটো আমাৰ বাষ্পীভৱনৰ অণুবোৰৰ যিটো মানে তোমাৰ গতি শক্তি লাভ কৰিলে গতি শক্তি লাভ কৰি যেতিয়া ওপৰলৈ গ'ল তাত মানে এই যোনটো গতি শক্তি লাভ কৰাত সহায় কৰে যেতিয়া গৰম দিনত আমি বগা কাপোৰ পিন্ধো কি হয় সেই বগা কাপোৰে তোমাৰ কপাহী কাপোৰে বাষ্পীভৱনত সহায় কৰে গৰম দিনত কি সাধাৰণতে আমাৰ ঘাম ওলাই অতি বেছি গৰমৰ কাৰণে চ' ঘামৰ শৰীৰতে কি আমাৰ শৰীৰে কি হয় যিখিনি ভিতৰত যদি উষ্ণতাটো বাঢ়ি যায় এই ঘাম ওলাই কি উষ্ণতাটো কমাই ৰাখে চ' যেতিয়া আমি কপাহী কাপোৰ পিন্ধো কপাহী কাপোৰে কি কৰে যিটো আমাৰ ঘামৰ যি পানী কণিকা ওলাব সেইবিলাকতো বতাহত উৰি যাব সেই উৰি যোৱাত বাষ্পীভৱন হ'ব বাষ্পীভৱনৰ ফলত উৰি যাব আৰু এই বাষ্পীভৱনত হোৱা গোটেই ঘটনাটোক কপাহী কাপোৰে সহায় কৰে কপাহী কাপোৰে বেছি ক্ষীপ্ৰতাৰে বাষ্পীভৱন কৰে সেইকাৰণে আমাৰ দেহাটো বেছি সোনকালে কি হয় ঠাণ্ডা হয় চ' সেইটোৱে এটা ইম্পৰ্টেণ্ট বস্তু আছে তোমালোকক ধৰা কেলভিন
উষ্ণতাৰ একক কি বুলি কোৱা হয় তোমালোকক কেলভিন বুলি কোৱা হয় আৰু 0 ডিগ্ৰী সেলসিয়াস মানে কি হয় 273.16 কেলভিন এটো মন ৰাখিবা তোমালোকে আহিব পাৰে এটা কি তোমালোকক কেতিয়াবা টেম্পাৰেচাৰ বিলাক কেলভিনত দিয়া থাকে কেলভিনৰ পৰা তোমালোক ডিগ্ৰী সেলসিয়াস কৰিব লাগে কেতিয়াবা ডিগ্ৰী সেলসিয়াস দিয়া থাকে ডিগ্ৰী সেলসিয়াসৰ পৰা তোমালোকে কেলভিন কৰিব লাগে তো চাওঁচোন কেনেকৈ কৰে ধৰা এটা দিয়া আছে তোমাৰ 0 ডিগ্ৰী প্ৰথমতে ইয়াক 0 ডিগ্ৰী সেলসিয়াসক কি হলে নিব লাগে তোমাৰ কেলভিন স্কেললৈ নিব লাগে কেনেকৈ নিবা তেতিয়া তাৰ লগত কি হল 273 যোগ কৰি দিব লাগিব এনেকৈ দিব কুৱেশ্যনটো 0 ডিগ্ৰী সেলসিয়াসক কেলভিনলৈ নিয়া কেলভিনলৈ নিয়া তেতিয়া কি কৰিব লাগিব আমি যোন তোমালোকৰ টেম্পাৰেচাৰ দিয়া থাকিব 0 তাৰ লগত এটা 273 যোগ কৰি দিব লাগিব আৰু ইয়াকে কোৱা হ'ব তোমাৰ 273 কেলভিন ওকে আকৌ যদি তোমালোকক দিয়া থাকে যে 273 যিকোনো 273 বুলি নহয় যিকোনো কেলভিনক ডিগ্ৰী সেলসিয়াসলৈ নিয়া সেলসিয়াসলৈ নিয়া তেতিয়া কি কৰিব লাগিব যোনটো কেলভিনত দিয়া থাকিব তোমাৰ 273 তাৰ পৰা 273 মাইনাস কৰিব লাগিব is equal to 0 ডিগ্ৰী সেলসিয়াস ধৰা ইয়াৰ জায়গাত তোমাৰ ইয়াত তোমাৰ দিয়া থাকিলে যে 40 কেলভিন দেন ইয়াক যদি ডিগ্ৰী সেলসিয়াস নিবলৈ কি কৰিবা 40 মাইনাস 273 কিমান হ'ব মাইনাস 233 কেলভিন সো এনেকৈ তোমালোকে কৰিবা যদি ডিগ্ৰী সেলসিয়াসৰ পৰা কেলভিন স্কেললৈ নিব লাগে তাত 273 প্লাস কৰিব লাগিব আৰু যদি 273 ডিগ্ৰী সেলসিয়াসলৈ নিব লাগে কেলভিনৰ পৰা সেলসিয়াস তাত 273 মাইনাস ইয়াত মই লিখি দিছো সেলসিয়াসৰ পৰা কেলভিন কি হ'ব লাগিব যোনটো থাকিব তোমালোকৰ টু 73 আৰু যোনটো তাত কিন্তু কেলভিন লিখিবা দেই আকৌ ইয়াৰ উল্টা হলে কেলভিনৰ পৰা সেলসিয়াস হ'ব লগা হলে কি হ'ব লাগিব যোনটো কেলভিনত দিয়া থাকিব এই কেলভিনৰ পৰা তোমালোকে 273 মাইনাস কৰিব লাগিব 273 কিন্তু টেম্পাৰেচাৰটো লিখি দিব লাগিব 0 ডিগ্ৰী সেলসিয়াস আৰু ইয়াত কেলভিন ওকে তো আজিলৈ এইখিনিলৈ আছিল তোমালোকে ভালকৈ পঢ়িবা সো আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তো মোক জনাবা নেক্সট ক্লাছত কমেন্ট সেকশনত জনাবা সো আজিলৈ বাই থ্যাংক ইউ